নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বন্দিতা আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আজি বেলেগ এটা ভিডিঅ'লৈ। আৰু এতিয়া আছোঁ আমি গুৱাহাটীৰ মালিগাঁৱত। এয়া খুৰা ঘৰ। আৰু এতিয়া ধুনীয়াকৈ ৰাতিপুৱাই গা পা ধুই সাজি কাচি ওলাই ল'লোঁ মাধৱ হয়গ্ৰীৱ মন্দিৰ দৰ্শন কৰোঁ বুলি। খুৰা ঘৰৰ পৰাই যিহেতু ওচৰত হ'ব, সেয়েহে ভাবিলোঁ এয়া ওলাওঁ আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মানুহজন আৰু আমাৰ এয়া খুৰা ছোৱালী চুনু আমাৰ লগত, তাইক লৈ ল'লোঁ। তাই নেযায় হ'লেও তাইক জোৰ কৰি লৈ লৈছোঁ আৰু ভাল লাগিছে। এয়া গুৱাহাটীখন, সেয়া দেখাইছোঁ আপোনালোককো। পুৱাৰ মানে একদম পৰিৱেশ। এয়া মানুহবোৰে গা চা কাপোৰ কানি ধুই মেলি থৈছে। আৰু এয়া এইখন মালিগাঁও ওচৰে বাৰু। এনেকৈ আহি আছোঁ। এতিয়া আমি লাহেকৈ পাই যাম শৰাইঘাট দলং। এখন আমি নতুনখনত উঠিছোঁ আৰু তাৰ কাষত আছে পুৰণাখন, সৌখন ওলাই আছে লাহেকৈ। আৰু এতিয়া আমি পামহি আৰু মাধৱ হয়গ্ৰীৱ মন্দিৰ। আৰু এয়া দেখিছেনে, চিৰি 120টা চিৰি বগাইছোঁ, বহুত বেছি ভাল লাগিছে। আৰু ভাবিছোঁ অলপ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বিষয়ে আপোনালোকক কওঁ বুলি ভাবিছোঁ। আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ অসমৰ কামৰূপ জিলাৰ হাজোত অৱস্থিত এক দেৱালয়। হাজোৰ মণিপৰ্বৰ নামৰ এটা টিলাৰ ওপৰত এই দেৱালয় অৱস্থিত। বিষ্ণুৰ এক অৱতাৰ হয়গ্ৰীৱক ইয়াত পূজা অৰ্চনা কৰা হয়। সংস্কৃত ভাষাত হয় মানে ঘোঁৰা আৰু গ্ৰীৱৰ অৰ্থ হৈছে ডিঙি, সেয়েহে এই মন্দিৰটোক হয়গ্ৰীৱ মন্দিৰ বুলি কোৱা হয়। বৌদ্ধধৰ্মীসকলৰ বাবে ই এক পবিত্ৰ স্থান। তেওঁলোকেও বিশ্বাস কৰে যে গৌতম বুদ্ধই শৰীৰ ত্যাগ কৰি এই স্থানতে মোক্ষ বা নিৰ্বাণ লাভ কৰিছিল। হয়গ্ৰীৱ মাধৱ এক প্ৰাচীন মন্দিৰ যদিও বৰ্তমান ঘৰটো পিছৰ কালৰ কালাপাহাৰে প্ৰাচীন মন্দিৰটো ভাঙি যোৱাৰ পিছত কোচ ৰজা ৰঘুদেৱে 1543 খ্ৰীষ্টাব্দত মন্দিৰটোৰ পুনৰ নিৰ্মাণ কৰিছিল। হয়গ্ৰীৱ মাধৱ মন্দিৰটোৰ বিষয়ে ক'বলৈ গ'লে 3টা ভাগত বিভক্ত। গৃহ মধ্যভাগ শিখৰ মন্দিৰৰ বাটচৰাটো গ্ৰেনাইট শিলেৰে নিৰ্মিত। গৰ্ভৰ গৃহলৈ সোমাই যোৱাৰ ডাঙৰ কোঠালিটোত ইটাৰে সজা 40 ফুট আৰু 20 ফুট আকাৰৰ। প্ৰবাদ অনুসৰি মধু আৰু কৈৱৰ্ত নামৰ 2টা অসুৰে বেদৰ সৃষ্টিৰ সময়ত ব্ৰহ্মাৰ পৰা সেইসমূহ চুৰ কৰি নিয়ে। ব্ৰহ্মাই বিষ্ণুক টোপনিৰ পৰা জগাই বেদ উদ্ধাৰৰ বাবে অনুৰোধ কৰে। তেতিয়া বিষ্ণুৱে হয়গ্ৰীৱ ৰূপ ধাৰণ কৰি ৰসাতললৈ যায় আৰু বেদসমূহ উদ্ধাৰ কৰি আনি ব্ৰহ্মাক দিয়ে। ইয়াৰ পিছত বিষ্ণুৱে উত্তৰ পূবলৈ আহি হয়গ্ৰীৱ ৰূপতেই শুই পৰে। হঠাৎ প্লেনিং ভাল লাগিল, বহুত বেছি ভাল লাগিল। ময়ো বহুতৰ লগতে আহিব সুযোগটো পালোঁ আৰু আহিম নতুন বছৰতে মাঘ বিহুৰ সময়ছোৱাত দৰ্শন দিব লাগে। আজি আহিলোঁ ঘপককৈ ওলাই, ভাল লাগিলে। বিশেষকৈ মাঘৰ